যিকোনো কৰ্মতে একান্তভাৱে নিয়োজিত হ'লে তাৰ পৰা যে সফলতা অৰ্জন কৰিব পাৰি তাৰ এক জ্বলন্ত উদাহৰণ মেছপাৰা গাঁৱৰ প্ৰকাশ চন্দ্ৰ ৰায়। আচলতে প্ৰকাশ চন্দ্ৰ ৰায় কিন্তু বহু সংখ্যক শিপিনীক ইণ্ডাষ্ট্ৰীখনত নিয়োজিত কৰি আচলতে কৰ্মসংস্থাপন দিছে। আৰু প্ৰকাশ চন্দ্ৰ ৰায়েৰ যি দীঘলীয়া যাত্ৰা, এই দীঘলীয়া যাত্ৰাৰ কথা আমি জানিবলৈ যত্ন কৰিম। যি প্ৰকাশ চন্দ্ৰ ৰায় এই মুহূৰ্তত মোৰ সৈতে আছে। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। যি আপোনাৰ যি দীঘলীয়া যাত্ৰা বুলি ক'ব লাগিব, যে তাঁতশালৰ জৰিয়তে আপুনি নিজকে আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও বহু সংখ্যক শিপিনী কিন্তু নিয়োজিত কৰিছে। কি ক'ব, কেনেকৈ আপোনাৰ এই দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছে? হয়, আজি মই 2008 পৰা 2008 আগতে মই কলিকতাত এই কামটো শিকিছিলোঁ। তাৰপিছত তাৰ পৰা আহিলোঁ, তাৰ পৰা আহি শুৱালকুছিত মই থাকিলোঁ। শুৱালকুছিত থাকি মানে কলিকতাতে শাড়ীৰ কাম কৰিছিলোঁ। শাড়ীৰ কামতকৈ মেখেলা কামটো অলপ বেলেগ আৰু কি, কাৰণ আমাৰ অসমৰ মেখেলাৰ বস্তুটো মানে বহুত এটা মানে বেলেগ ধৰণৰ বস্তু আৰু কি। বাহিৰৰ দেশত এইবিলাক বস্তু নাজানে, সেইটো কাম শিকাত বহুত টাইম লাগে আৰু কি। কিন্তু সেইটো মই শুৱালকুছিত গৈ 4 মাহমান মই ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লোৱাৰ পিছত সম্পূৰ্ণ জানি বুজি তাৰপিছত এই কামটো মই ঘৰত আৰম্ভ কৰি দিলোঁ 2008 পৰা। 2008 পৰা আৰম্ভ কৰাৰ পিছত মই আমাৰ গাঁৱৰ যিবিলাক আমাৰ শিক্ষিত যুৱক যুৱতী আছে, কিছুমান যুৱক যুৱতীয়ে কামটো শিকালোঁ, এখেতেও কাম কৰি আছে। আৰু আজি মোৰ এই কামৰ জৰিয়তে মই যে কলিকতাত যে কাম কৰোঁ, তাৰ পৰা মানুহ আহি মোৰ ঘৰত কাম কৰি আছে। আজি মোৰ মোটামুটি 10-12জন শিপিনী আছে, এখেতে কাম কৰি আছে। আৰু এই মোৰ ঘৰত কামবিলাক হয় কি হয় জানে, এইটো পাটৰ মেখেলা চাদৰ হয়, কটন কেঁচা পাট হয়, কেঁচা পাট যিবিলাক মেখেলা চাদৰ এইবিলাক হয়। আৰু এটা দুখৰ বিষয় কি, আমি যিখিনি জেগাত মই বসবাস কৰোঁ এইটো ধুবুৰী জিলা তামাহাট অন্তৰ্গত মেছপাৰা গাঁও হয়। ইয়াৰ পৰা মোৰ মানে কাপোৰটো বিক্ৰী কৰিব লাগে মোৰ গুৱাহাটীত যায়, কিন্তু ইয়াৰ পৰা গুৱাহাটী যোৱা হোৱা মোৰ বিৰাট অসুবিধা। আজি তথাপিও এইখিনি জেগাত মই কষ্ট কৰোঁ, এই বিজনেছটো মই কৰি আছোঁ আৰু কি। ৰাতি 2টাত উলিয়াব লাগে, ৰাতি 2টাত মই ওলাওঁ ঘৰৰ পৰা, গোসাইগাঁও গৈ 4:30 ট্ৰেইন ধৰোঁ। তাৰপিছত 9:30 বজাত মই গুৱাহাটীত যাওঁ, গুৱাহাটীত গৈ 3-4টা জেগাত মই মালটো বিক্ৰী কৰোঁ। তাৰপিছত এই মালটো কেতিয়াবা আমাৰ মাল লণ্ডনলৈকেও যায়, আমেৰিকালৈকেও যায়। এনেকুৱাভাৱে মই কামটো কৰি আছোঁ। এইটো কাম কৰাত মই বহুত মোটামুটি এটা সফলতা হৈছোঁ আৰু কি। মোৰ এটা দীঘলীয়া যাত্ৰা আৰু মোৰ মনৰ এটা আশা যে এইটো খালি এইখিনি মই কৰিছোঁ যে এইটো মোৰ মনৰ এতিয়াও ইচ্ছা পূৰণ হোৱা নাই। মোৰ ইচ্ছা আকৌ মানে ডাঙৰকৈ কৰিম আৰু কি, যাতে মই 50জন মানুহ কাম দিব পাৰোঁ, এইটো মোৰ মনৰ ইচ্ছা আছে। আৰু এইখিনিয়ে আৰু কি। যিটো সময়ত দেখা গৈছে যে অসমৰ পৰা বহিৰাজ্যলৈ কাম কৰিবলৈ গৈছে বহু মানে নিবনুৱা যুৱক যুৱতীয়ে, তেনে ক্ষেত্ৰত কিন্তু দেখা গৈছে অসমৰ লগতে পশ্চিমবংগৰ পৰা মানুহ আহি আপোনাৰ ইয়াতে কাম কৰিছে। বা কি ক'ব এই ক্ষেত্ৰত? হয়, এইটো মোৰ মনৰ এটা টাৰ্গেট আছিল যে মই যিখিনি কাম শিকিছোঁ, যিহেতু আমি দুখীয়া মানুহ, বহুত লেখা পঢ়া কৰিব পৰা নাই, মই যিখিনি লেখা পঢ়া কৰিছোঁ এইখিনিৰ ভিতৰতে মই এইখিনি কাম শিকি মই নিজে বেলেগ কোনো ধান্দা নকৰি মোৰ প্ৰথম যিখিনি এইটো প্ৰথম ইনকাম পাইছোঁ জীৱনত, এই কামখিনি মই কৰি আছোঁ। আৰু ভৱিষ্যতে মই এই কামখিনি কৰিয়ে যাম, যাতে ডাঙৰ কৰিব পাৰোঁ, যাতে মই 50জন মানুহ মই চলাব পাৰোঁ। এইটো মোৰ মনৰ এটা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।